নমস্কাৰ, মই সঞ্জয় অপূৰ্ব জনাগত সকলোকে স্বাগতম জনাইছোঁ ডেষ্টিনি আন এক ভিডিঅ'লৈ। আৰু আজিৰ ভিডিঅ'ত আলোচনা কৰিম বৃশ্চিক ৰাশিৰ 2025 বৰ্ষৰ ৰাশিফল। যদি আপোনাৰ বৃশ্চিক ৰাশি হয় তেনেহ'লে এই ভিডিঅ'টো আপোনাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ, বা আপোনাৰ কোনো বন্ধুবৰ্গ হয় বা আপোনাৰ আপোনজন হয় তেওঁলোকৰ কাৰণে শ্বেয়াৰ কৰি দিব, তেওঁলোকৰ কাৰণে পজিটিভ হ'ব। কাৰণ কেৱল 2025 বৰ্ষটো কেনে যাব, নতুন বছৰ আহি আছে, প্ৰত্যেকজন ব্যক্তিৰ আশা আকাংক্ষাৰ বছৰ। 2024 যেনে গ'ল 2025 চন হ'ব নতুনত্ব। এই আশাৰে মানুহে জীৱনটো আগুৱাব বিচাৰে, আৰু এই আশালৈ সকলোৱে কিবা নহয় কিবা এটা কৰিবলৈ বিচাৰে। আৰু 2025 চনটো জ্যোতিষৰ আভাস অনুসৰি কেনে যাব তাকে আপোনালোকৰ সন্মুখত আলোচনা কৰিম। আৰু যদি আপোনালোকে আমাৰ এই ভিডিঅ' ফেচবুকত প্ৰথমবাৰ কাৰণে চাইছে, পেজটো ফ'ল' কৰিব, আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, যাতে অনাগত দিনত আমাৰ চলিত ভিডিঅ'সমূহ আপুনি সহজে পায়। আৰু এতিয়া আলোচনা কৰিবলৈ লৈছোঁ বৃশ্চিক ৰাশিৰ 2025 বৰ্ষফল। চাওক, আপোনাৰ ডেট অফ বাৰ্থ যদি জন্মৰ তাৰিখ অনুসৰি যদি হয় বৃশ্চিক ৰাশি, তেনেহ'লে এই ভিডিঅ'টো আপোনাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব। বহুত ব্যক্তিয়ে নামৰ সৈতে মিলাই তেওঁলোকৰ কাৰণে বৰ এটা পজিটিভ নহ'ব পাৰে, কাৰণ নামৰ ক্ষেত্ৰত আৰু জন্মৰ ক্ষেত্ৰত বহুত পাৰ্থক্য থাকে। আপোনাৰ ডেট অফ বাৰ্থ অনুসৰি সাধাৰণতে যদি গণনা কৰি চোৱা যায়, আপোনাৰ জন্ম সময়ত যিটো ৰাশিত চন্দ্ৰ আছে সেয়ে হ'ল আপোনাৰ ৰাশি, আৰু যিসকলৰ বৃশ্চিকত আছিলে, বৃশ্চিক ৰাশিত চন্দ্ৰ আছিলে, তেওঁলোকৰ বৃশ্চিক ৰাশি হ'ল। আৰু আজি তেওঁলোকৰ ক্ষেত্ৰত আলোচনা কৰিম। 2025 বৰ্ষৰ যেতিয়া আৰম্ভণি হ'ব, আৰু আৰম্ভণিৰ সময় যদি চোৱা যায় তেনেহ'লে বৃশ্চিক লোকৰ অধিকাৰী গ্ৰহ মংগল আৰু লগত এটা সংযোগ কৰি দিছোঁ, সেই হ'ল নিৱল্লী মতে মংগল, আৰু আপোনাৰ ৰাশি হ'ল মংগলৰ, আপোনাৰ বৃশ্চিক ৰাশিৰ অধিপতি গ্ৰহ হ'ল মংগল, আৰু দুটা মংগল ডেফিনেটলি আপোনাৰ সেইফালৰ পৰা জীৱনত লাভ পজিটিভ হ'ব, লাভ হ'ব, পজিটিভ আশা কৰিব পাৰি। কিন্তু এষ্ট্ৰলজি অনুসৰি কিছু কথা সুকীয়া হৈ যায়, সেইকাৰণে আজি আলোচনাটো অলপ এষ্ট্ৰলজি অনুসৰি। আপোনাৰ যেতিয়া ৰাশি বৃশ্চিক ৰাশি হয় আৰু তাৰ অধিপতি গ্ৰহ হ'ল মংগল, আৰু বছৰৰ আৰম্ভণিতে কিন্তু মংগল কৰ্কট ৰাশিৰ নিচস্থ অৱস্থাত থাকিব। সেয়েহে ভাগ্যত কিছু ক্ষেত্ৰত আপোনাৰ বাধাপ্ৰাপ্ত হোৱাটো স্বাভাৱিক কথা, কিন্তু বাকী পৰৱৰ্তী সময়ত এয়া সহজ হৈ পৰিব আৰু পজিটিভ হ'ব। কিন্তু সাধাৰণতে এই বছৰ বৃহস্পতি গ্ৰহৰ গোচৰ হ'ব, আৰু প্ৰত্যেক বছৰে বৃহস্পতি গোচৰ কৰে। সমান্তৰালকে এইবছৰ ৰাহু আৰু শনি কেতুৱে গ্ৰহৰ ৰাশি পৰিৱৰ্তন কৰিব। শনি আজিৰ দেশত কুম্ভ ৰাশিত আছে, মূল ত্ৰিকোণ হয়, আৰু শনি যাব মীন ৰাশিলৈ, আৰু যিটো ৰাহু পৰিৱৰ্তন কৰিব ৰাশি, ৰাহুৱে মীন ৰাশি এৰি কুম্ভ ৰাশিত গোচৰ কৰিব। আৰু এনে অৱস্থাত আপোনালোকৰ গোটেই বছৰটো কেনে যাব আলোচনা কৰিছোঁ। যদি আপোনাৰ প্ৰথমে যদি আৰ্থিক দিশৰ কথাটো পোৱা যায়, তেনেহ'লে প্ৰথম আৰম্ভণি সময়খিনি আপোনাৰ আৰ্থিক দিশটো যথেষ্ট ভাল থাকিব, অৰ্থাৎ আপোনাৰ কাৰণে পজিটিভ থাকিব। এইখিনি সময় আৰ্থিক দিশটো আপোনাৰ কাৰণে লাভৱান হ'ব। গতিকে 14 জানুৱাৰীলৈকে আপোনাৰ কাৰণে যথেষ্ট পজিটিভ। 14 ডিচেম্বৰৰ পিছতে হওক বা ফেব্ৰুৱাৰীলৈকে হওক, 12 ফেব্ৰুৱাৰীলৈকে আপোনাৰ কাৰণে পজিটিভ। কিন্তু আপোনাৰ কাৰণে 14 এপ্ৰিলৰ পৰা 15 মে'লৈকে বৰ এটা পজিটিভ নাথাকে। কিন্তু তাৰ আগতে আপোনালোকৰ সন্মুখত কৈ লওঁ এটা কথা, যে বৃহস্পতি যেতিয়া গুৰু গ্ৰহে যেতিয়া ৰাশি পৰিৱৰ্তন কৰিব, এই বৃহস্পতি গুৰু গ্ৰহৰ ৰাশি পৰিৱৰ্তনৰ সময়ত আপোনাৰ ক্ষেত্ৰত অষ্টমত বৃহস্পতি প্ৰৱেশ কৰিব, আৰু অষ্টম হ'ল যিকোনো ক্ষেত্ৰত আয়ু, এক্সিডেণ্ট, স্বাস্থ্য এইবিলাকক লৈ। গতিকে আপোনাৰ ক্ষেত্ৰত এইকেইটা সমস্যা আহিব পাৰে। অৰ্থাৎ বৃহস্পতি অষ্টমত গুচি যোৱাৰ লগে লগে আপোনাৰ ক্ষেত্ৰত হেল্থৰ প্ৰভাৱ পেলাব, আৰু বৃহস্পতিয়ে আকৌ মেইন 12 হাউচত যেতিয়া দৃষ্টি ৰাখিছে, তাৰ ডেফিনেটলি আপোনাৰ ক্ষেত্ৰত হেল্থত এফেক্ট কৰিব। গতিকে স্বাস্থ্যক লৈ আপুনি সচেতন হ'ব লাগিব এইটো বছৰত। আপুনি পেটৰ লগত বেমাৰ আজাৰবোৰ আপোনাৰ ভুগিবলগীয়া হ'ব পাৰে। খোৱা বোৱাত আপুনি সাৱধান হ'ব, যিমান জাংক ফুড এৰিব পাৰে ভাল কথা হ'ব, অৰ্থাৎ মা মছলা দিয়া খাদ্যবোৰ আপুনি যিমান পাৰে পৰিহাৰ কৰিব। কাৰণ শনিদেৱ যেতিয়া ৰাশি পৰিৱৰ্তন কৰিব 29 মাৰ্চত, শনি ৰাহুৰ লগত সংযুক্ত হ'ব পঞ্চমত, আৰু ডেফিনেটলি পঞ্চম হ'ল আপোনাৰ পেট, অৰ্থাৎ পেটৰ লগত জড়িত। গতিকে এইখিনি সময় আপোনাৰ কাৰণে পজিটিভ নহয়। অৰ্থাৎ 18 মে'লৈকে শনি আৰু ৰাহু একেলগে থাকিব। গতিকে যিসকলে সন্তান প্ৰাপ্তিৰ ক্ষেত্ৰত ভাবি আছিলে তেওঁলোকৰ ক্ষেত্ৰত কিছু বাধা থাকিব, অৰ্থাৎ 18 মে'লৈকে। আৰু এডুকেশ্যনৰ ক্ষেত্ৰত কিছু বাধা থাকিব, তাৰ পৰৱৰ্তী সময়ত এইবোৰ চব ঠিক হৈ যাব, আৰু শনি আৰু ৰাহু প্ৰতিকাৰ কৰিলে যথেষ্ট শুভ হ'ব বছৰ। আৰু দ্বিতীয়তে আৰ্থিক দিশটোৰ কথা যদি কওঁ, তেনেহ'লে আৰ্থিক দিশৰ ক্ষেত্ৰত শনিৰ দৃষ্টিত লাভ হ'ব। শনিৰ যিটো দৃষ্টি পৰিব লাভৰ হাউচত পৰিব, পঞ্চমত থাকে। ডেফিনেটলি আপোনাৰ কাৰণে কাম কৰা কামত আপোনাৰ পদোন্নতি বা লাভ হোৱাৰ যোগ থাকে। যি কাম কৰিছে তাত প্ৰগ্ৰেছ হ'ব। আয়ৰ নানা উৎস মুকলি হ'ব।
কিন্তু অধিকাংশ পইচা কিন্তু আপোনাৰ হেল্থত যোৱাৰ কথা থাকে। সেয়েহে হেল্থক লৈ আপুনি সাৱধান হোৱাটো জৰুৰী। ঠিক তেনেকে আপোনাৰ বৃহস্পতি যেতিয়া অষ্টমত গুচি যাব, আপোনাৰ পইচাৰ হাৱত বৃহস্পতিৰ দৃষ্টি কৰিব। বৃহস্পতি পইচাৰ দৃষ্টিত থাকিলেও, উৎস মুকলি হলেও কিন্তু খৰচটো পুনৰ কৈছো হেল্থত যাব। গতিকে সেই কথাৰ পৰা আপুনি অলপ সাৱধান হ'ব লাগিব। আৰু সাধাৰণতে 29 মাৰ্চৰ আগত আপোনাৰ মাটি বাৰী প্ৰপাৰ্টিৰ লগত যি সমস্যা আছিলে, সেই সমস্যাবিলাক আপোনাৰ দূৰ হোৱাৰ সম্ভাৱনা থাকে। গতিকে প্ৰপাৰ্টিৰ লগত জড়িত কামবিলাক আপোনাৰ কৰি থব। ইয়াৰ পিছত আপোনাৰ গোটেই বছৰটো কথাখিনি যদি এনেকে কওঁ যে আপোনাৰ জানুৱাৰীলৈকে ঠিক থাকিব। জানুৱাৰীৰ পিছৰ পৰা আপোনাৰ 14 জানুৱাৰীৰ পৰা 12 ফেব্ৰুৱাৰীলৈকে এইখিনি সময় আপোনাৰ নিজৰ ইচ্ছা অনুসৰি কাম কৰা বা নিজৰ টেলেণ্ট অনুসৰি আপুনি কামটোৰ ওপৰত সুবিধা পাব। আপোনাৰ লাভ হ'ব, আপুনি কৰ্মক্ষেত্ৰত আগুৱাব পাৰিব। তাৰপিছত সময়খিনি যদি কওঁ, মাটি বাৰী প্ৰপাৰ্টি অৰ্থাৎ 14 মাৰ্চলৈকে 12 ফেব্ৰুৱাৰীৰ পৰা 14 মাৰ্চলৈকে মাটি বাৰী প্ৰপাৰ্টিৰ লগত জড়িত কামবিলাক হৈ উঠিব, কাৰণ শনি 4th হাউচত আছে। কিন্তু এটা কথা মন কৰিব, আপোনাৰ মাতৃ স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু কিছু সজাগ হ'ব লাগিব। তাৰপিছত কথা যদি কওঁ, তেনেহ'লে মে'ৰ পৰা 14 এপ্ৰিলৰ পৰা 15 মে'লৈকে 14 এপ্ৰিলৰ পৰা 15 মে'লৈকে এইখিনি সময় আপোনাৰ কাৰণে বৰ এটা পজিটিভ নাথাকিব। তাৰপিছত 15 মে'ৰ পৰা 15 জুন এইখিনি সময়ত আপোনাৰ বিবাহ বাৰু এইবিলাকৰ কথা ওলাব পাৰে। কিন্তু এটা কথা নিশ্চিত হ'ব, আপোনাৰ বিবাহ বাৰু এইবিলাকৰ ক্ষেত্ৰত শনি খুব বাধা থাকিব। শনি পঞ্চমত বহি সপ্তমত আপোনাৰ বাধাগ্ৰস্ত কৰি থাকিব। সেয়েহে কিছু ক্ষেত্ৰত আপুনি চাই মেলি বা প্ৰতিকাৰ কৰি বা কোনো মানুহৰ লগত ভালদৰে যোগাযোগ কৰি আপুনি বিবাহ ক্ষেত্ৰত আগুৱালে ভাল হ'ব। আপোনাৰ ক্ষেত্ৰত কিন্তু বিবাহত শনি বাধাপ্ৰাপ্ত হৈ থাকিব। তাৰপিছত যদি চাওঁ, তেনেহ'লে 16 জুলাইৰ পৰা আপোনাৰ ক্ষেত্ৰত লাভৱানৰ যোগ হ'ব 17 অক্টোবৰলৈকে। এইখিনি সময় আপোনাৰ কাৰণে ভাল হ'ব। আৰু বছৰটো 2025 17 অক্টোবৰৰ পৰা 16 নৱেম্বৰলৈকে এইখিনি সময় কিন্তু আপোনাৰ ক্ষেত্ৰত খৰচৰ মাত্ৰাটো বাঢ়ি যাব বা কষ্টৰ পৰিমাণ বাঢ়ি যাব। এইখিনি সময়ত আপুনি স্বাস্থ্যক লৈ বেছি সচেতন হৈ যাব লাগিব। গতিকে বছৰটো আপোনাৰ এনেকৈ যাব। আৰু যিমান পাৰে প্ৰতিকাৰ কৰিব, আৰু বৃহস্পতি প্ৰতিকাৰ কৰিব, আৰু শনি ৰাহুৰ প্ৰতিকাৰ কৰিব। বিশেষকৈ আপুনি শনি মন্দিৰত আপুনি দৰ্শন কৰিব, আৰু সমান্তৰালকৈ ওচৰত থকা আঁহত গছত আপুনি পৰিক্ৰমা কৰিব। শনিৰ 21 বাৰ পৰিক্ৰমা কৰি আপুনি মিঠাতেলৰ চাকি জ্বলাবলৈ আৰম্ভ কৰক। তদুপৰি আপোনাৰ কাৰণে লাভৱান হ'ব আৰু পজিটিভ হ'ব। আৰু হনুমান চালিচা পঢ়িবলৈ নাপাহৰিব। ধন্যবাদ। মই আন ভিডিঅ'ত আপোনাক সকলোকে লগ পাম। আজিলৈ সামৰিছোঁ।